প্ৰথমতে এটা স্পষ্ট কথা, বিজেপি মানে হৈছে এটা চোৰৰ দলত ভোট চোৰ এতিয়া আৰম্ভ কৰিলে। আগতে মাটি চোৰ, গৰু চোৰটো আছিলে, চোৰৰ দলে চোৰে কৰিব, মানে আপোনাৰ বিজেপিক ভোট দিয়া আৰু চোৰক ঘৰত ৰখা একেই কথা হয়। সেইকাৰণে মই ৰাইজক অনুৰোধ জনাইছো প্ৰথমতে যে এইবাৰ সজাগ হ'ব হ'ল। আৰু যিটো আপুনি এছআৰৰ কথা লৈছে ভোট চুৰি প্ৰসংগ, তেওঁলোকৰে একাংশই একচেপ্ট নকৰে যে আমি চুৰ কৰা নাই, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে নিজেই কৈছে প্ৰেছ মিটত যে হয় আমি ভোট কৰ্তন কৰিছো বুলি। এতিয়া তেওঁ সময়ে সময়ে গেলামালৰ দোকানী হয়, সময়ে সময়ে আশা কৰ্মী হয়, কোনে কেইটা ল'ৰা ছোৱালী জন্ম দিব, সময়ে সময়ে ন্যায়াধীশ হয়। বাইদেউ বিজেপি জয় হ'লে বাচিব অসম, নহ'লে হ'ব বাংলাদেশ। আৰু আপুনি যে কৈ আছে যে বিজেপি চৰকাৰখনে ভোট চুৰ কৰে, যদি বিজেপি চৰকাৰখনে ভোট চুৰ কৰিয়ে জয় হৈ আছে, আপোনালোকৰ ইমান ধোৱা তুলসীৰ পাত নহয়। আপোনালোকে ভোট চুৰ কৰি মাতন জয় হৈ দেখে নেদেখিও। আৰু বিজেপি চৰকাৰখনে ভোট চুৰ কৰি যদি ইমানখিনি অসমত উন্নয়ন আনিব পাৰে, তেতিয়াহ'লে এবাৰ দুবাৰ নহয়, হাজাৰবাৰ ভোট চুৰ কৰক আৰু আমাৰ নিচিনা নাগৰিকৰ একো প্ৰব্লেম নাই। এতিয়া আপোনাৰ কিয় ইমানখিনি প্ৰব্লেম আহি আছে বা কিয় এই উন্নয়নখিনি বিজেপি চৰকাৰখনে কৰাখিনি আপুনি দেখা পোৱা নাই, সেইটোহে মই গম পোৱা নাই। পাৰিলে ৰাতিপুৱা ওলাই অহাৰ আগতে আইনাত একবাৰ মুখখন ভালকৈ চাই আহিব, হয়তো আপুনি দেখা পাব পাৰে বিজেপি চৰকাৰখনে কি কি উন্নয়ন কৰিছে।